মই নিজৰ কাৰণেতো ৰাজনীতি কৰা নাই, ৰাইজৰ কাৰণে কৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি এটা কথা হিতেশ শইকীয়াৰ প্ৰতি ঋণী। যদি তেখেতে ঋণী, মই যেতিয়া নাজিৰা সমষ্টিৰ পৰা প্ৰতিষ্ঠিত কৰিব আৰম্ভ কৰিছিলোঁ, হিতেশ শইকীয়াৰ যিখিনি সপোন সেইখিনি পূৰণ কৰিম বুলি চেষ্টা কৰিছিলোঁ। কিন্তু এই মুখ্যমন্ত্ৰীজনে এনেকুৱা এটা মানে তেওঁৰ মনোভাৱ যে অকল তেওঁ কৰিলেহে কৰা। তেখেতে যি হস্পিটেল 1994 চনত বোধকৰো নাজিৰা মহকুমা হৈছিল, আজিলৈকে হস্পিটেলখন পূৰ্ণাংগ কৰি দিয়া নাই। ধোদৰ আলি যিটো তেখেতে বিত্তমন্ত্ৰী পৰিকল্পনা মন্ত্ৰী থাকোঁতে, অজন্তা বাইদেউ গড়কাপ্তানি মন্ত্ৰী থাকোঁতে আৰম্ভ কৰাৰ কথা আছিল, আজিলৈকে কৰা নাই। তেওঁ এনেকুৱা বিদ্বেষমূলকভাৱে কেনেকৈ হিতেশ শইকীয়াৰ প্ৰতি ঋণী বুলি ক'ব পাৰে। গতিকে তেওঁ যদি সঁচাকৈ হিতেশ শইকীয়াৰ প্ৰতি অকণমানো সদ্ভাৱ আছে, যিজনে তেওঁক বিপদৰ সময়ত সহায় কৰিছিল বুলিয়ে ক'ম। কাৰণ তেখেতৰ সেই সময়ত পলিটিকেলি আশ্ৰয় এটা লাগিছিল, কাৰণ ছাত্ৰ সন্থাই তেখেতক বহিষ্কাৰ কৰিছিল আৰু ৰাজনৈতিক আশ্ৰয় লৈ পেলাই তেখেতে সেই সময়ত নিৰাপত্তা পাইছিল। সেই গতিকে তেখেতৰ যদি সঁচাকৈয়ে সেই তেনেকুৱা ভাল গুণ আছে যে উপকাৰীক অজগৰে নোখোৱা, তেতিয়াহ'লে নাজিৰা সমষ্টিৰ যিমান পেণ্ডিং কাম মই যোৱা সময়ছোৱাত কৈ আছোঁ সেইখিনি কৰি দিয়ক। সেইটোৱে তেখেতৰ ঋণ। মোক নি পেলাই তেখেতে ব্যক্তিগতভাৱে মোৰ এনেকুৱা কোনো কথা নাই। বিজেপি দলৰ মই পুৰণা বিজেপি কৰ্মীসকলৰ মনত আঘাত দিব নিবিচাৰোঁ। RSS যিসকলে ভাল পায় 1925 চনৰ পৰা তেওঁলোকৰ যিটো সপোন, এই কংগ্ৰেছী মানুহবিলাকক লৈ পেলাই পনীয়া কৰিব নিবিচাৰোঁ। গাখীৰ গাখীৰ হৈ থাকক, পানী পানী হৈ থাকক। গাখীৰ পানী খালে বৰ লাভ।